Hello everyone. So মই আজি আহিছোঁ হাৰ্বেৰিবৰ কাৰণে স্পেচিমেন কালেক্ট কৰিবলৈ। So এতিয়া ঘূৰি ফুৰিছোঁ আৰু আধা আধি এয়া স্পেচিমেন কালেক্ট কৰিলোৱে বাৰু আৰু আছে। So কালেকশ্যন কৰি আছোঁ আৰু। যিহেতু মই এগৰাকী বটানী ষ্টুডেণ্ট আৰু আমি প্ৰেক্টিকেল এক্সামৰ সময়ত হাৰ্বেৰিয়াম স্পেচিমেন জমা দিব লাগে, সেইকাৰণে মই আজি আহিছোঁ হাৰ্বেৰিয়াম স্পেচিমেন কালেক্ট কৰিবলৈ। আৰু হাৰ্বেৰিয়াম হৈছে এনেকুৱা এটা প্ৰচেছ য'ত আমি প্লেন স্পেচিমেনবিলাক প্ৰিজাৰ্ভ কৰিব পাৰোঁ ফিউচাৰৰ কাৰণে, আৰু তাৰ কাৰণে কিছুমান চাইণ্টিফিক মেথডছ এণ্ড টেকনিক্স থাকে। স্পেচিমেন কালেকশ্যন কৰি আছোঁ। চ' এইফালে জংগলে ঘূৰি ফুৰিছোঁ আৰু এইফালে এতিয়া প্লেন কালেকশ্যন কৰি আছোঁ, আৰু যদিহে আমি হাৰ্বছ বা শ্ৰাবছ লওঁ তেতিয়াহ'লে তাৰে আমি শিপা, তাৰপিছত যদি ফুল আছে, পাত আছে, সেইখিনি গোটেইখিনি কালেক্ট কৰিব লাগে, আৰু যদি ফ্ৰুটছ থাকে তেতিয়াহ'লে ফ্ৰুটছখিনিও আমি কালেক্ট কৰিব লাগে। চ' এইফালে স্পেচিমেন কালেকশ্যন কৰা হৈ গ'ল হাৰ্বেৰিয়ামৰ কাৰণে। যাওঁ আৰু এতিয়া কামখিনি শেষ কৰি মই গ'লোঁ খাবলৈ, আৰু মই এটা অৰ্ডাৰ দিছিলোঁ আজি আহি পালে। এয়া পামকিন চিডছ। বহুত বেছি মোৰ হিমগ্ল'বিন কমি গৈছিলে, মাজতে বেমাৰ হৈ গৈছিলে, সেইকাৰণে এতিয়া অকণমান ভাল ড্ৰাই ফ্ৰুটছ খাম বুলি ভাবিছোঁ, সেইকাৰণে এয়া পামকিন চিডছো অৰ্ডাৰ দিছোঁ। খাই মেলি এতিয়া ৰুমলৈ আহিলোঁ, আৰু ৰুমলৈ আহিও এতিয়া আজৰি নাই। এইখিনি এতিয়া প্ৰিজাৰ্ভ কৰিব লাগে, ধুনীয়াকৈ প্ৰেছিং কৰিবৰ কাৰণে বাতৰি কাকতত সোমাই পেলাই থৈ দিলোঁ। এইবিলাক কাম কৰি থাকিলে সময়বিলাক কেনেকৈনো পাৰ হৈ যায় গমেই নাপাওঁ। চ' মই আপোনালোকক এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। বাই।